নমস্কাৰ ব্লু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যোৱাকালি আপোনালোকক মই এটা ৱেবছাইটৰ কথা কৈছিলো মোৰ এটা নিজা ৱেবছাইট মই ক্ৰিয়েট কৰিছো ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকক লিংক দিয়া আছে যিটো ৱেবছাইটত আপোনালোকে সহজতে লোন ল'ব পাৰিব সহজতে আপোনালোকে ক্ৰেডিট কাৰ্ড এপ্লাই কৰিব পাৰিব খুব সোনকালে তাত আপোনালোকে ৰিচাৰ্জও কৰিব পাৰিব আৰু অনলাইন কামও কৰিব পাৰিব গতিকে ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে যদি লোনৰ প্ৰয়োজন হৈছে তাত গৈ আপোনালোকে ইনকুৱেৰি কৰিব পাৰে ঢেৰ অপচন পাই যাব লোনৰ কাৰণে সহজতে পাব লোন আৰু ক্ৰেডিট কাৰ্ডৰ ঢেৰ অপচন আছে ক্ৰেডিট কাৰ্ডৰ এপ্লাই কৰিব পাৰিব ডিমেট একাউণ্ট খুলিব পাৰিব সকলোবিলাক কৰিব পাৰিব ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে তাত গৈ ৰেজিষ্টাৰ কৰিব আৰু এপ্লাই কৰিব বহু লোকে যোৱাকালি এপ্লাই কৰিছে কিছু লোকৰ ৰিজেক্ট হৈছে মই চাইছো কিছু লোকৰ সিভিল বেয়া কাৰণে ৰিজেক্ট হৈছে আৰু কিছু লোকে প্ৰসেসটো সম্পূৰ্ণ কৰিব পৰা নাই যাৰ কাৰণে নেকি লোনটো পোৱা নাই বাকি আপোনালোকে যাওক এতিয়াও যদি কৰা নাই কৰিব ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে ৱেবছাইটৰ আপোনালোকে গৈ এপ্লাই কৰক ক্ৰেডিট কাৰ্ড লোন ডিমেট একাউণ্ট বেংক একাউণ্ট সকলোবিলাক আপোনালোকে একেটা ৱেবছাইটতে লাভ কৰিব ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকক লিংক দিয়া আছে বাৰু আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে প্ৰথমটো খবৰ ওলাইছে মংকি পক্স বেমাৰটিৰ ওপৰত তো মই আপোনালোকক যোৱাকালি খবৰ জনাইছিলো যে আমাৰ ভাৰতত প্ৰথমজন মংকি পক্সৰ ৰোগী ধৰা পৰিছে বুলি যোৱাকালি খবৰত আপোনালোকক জনাইছিলো এতিয়া কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয় ফালৰ পৰা মংকি পক্স ভাইৰাছটোক এটা মানে ডাঙৰ ভাইৰাছ ৰূপে ঘোষণা কৰিছে যেনেকৈ নেকি কৰোনা মহামাৰী ঠিক তেনেকৈ মংকি পক্সটোকো এটা মহামাৰী ৰূপে ঘোষণা কৰিছে আপোনালোকক সাৱধানে থাকিবলৈ জনাইছে আৰু প্ৰত্যেকখন ৰাজ্য চৰকাৰক সতৰ্কতা বাণী জাৰি কৰি দিছে প্ৰত্যেকখন ৰাজ্য চৰকাৰে যাতে ইয়াৰ ওপৰত ব্যৱস্থা লয় তো তাৰ কাৰণে নিৰ্দেশনা জাৰি কৰি দিছে তো আপোনালোকেও সাৱধানে থাকিব মংকি পক্স বেমাৰৰ পৰা আমাৰ ভাৰতত কিন্তু প্ৰথমজন মংকি পক্স ৰোগী ধৰা পৰিছে মানে তেখেতে ভাৰতৰ বাহিৰৰ কৰবা দেশত ঘূৰিবলৈ গৈছিলে তাৰ পৰা সেই বেমাৰটো তেখেতৰ গাত লাগি আহিল তাৰ পিছত ধৰা পৰিলে ধৰা পৰাৰ পাছত এটা তেখেতক কোৱাৰেণ্টাইনত ৰাখিছে তো মংকি পক্স বেমাৰটো কবলৈ গলে এক প্ৰকাৰে বসন্ত ৰোগৰ নিচিনা যেনেকৈ নেকি বসন্ত ৰোগ হলে গুটি গাত গুটি হৈ যায় ঢৌ ফুটাৰ নিচিনা হৈ যায় ঠিক তেনেকুৱা টাইপৰ এটা মংকি পক্স বেমাৰটো গতিকে সাৱধানে থাকিব এই বেমাৰটি আপোনালোকৰ গাত লাগিবলৈ কিন্তু নিদিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে সবজি বজাৰ নিশ্চয় চাগে কৰে তো সবজি বজাৰ যদি আপোনালোকে কৰে নিশ্চয় আপোনালোকে গম পাইছে পিয়াজ আৰু বিলাহীৰ দামটো বৰ সাংঘাতিক ৰকমে বাঢ়িছে আৰু পিয়াজ বিলাহীৰ দাম কেতিয়া কমিব তাৰ কোনো ঠিক নাই পিয়াজৰ কেজি আই থিংক এতিয়া 60 টকা হৈ গলগে বিলাহী কেজিৰো ঠিক তেনেকে 100 ওচৰা-ওচৰি হৈ আছে মানে সাংঘাতিক দাম বাঢ়িছে পিয়াজ আৰু বিলাহী ঠিক তেনেকে বাকিবিলাক বস্তুৰ দাম নবহা নহয় বাকিবিলাক বস্তুৰ সমান্তৰাল ভাবে দামবিলাক বাঢ়ি গৈ আছে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা দিছে আপোনালোকক চিন্তা কৰিবলৈ মানা কৰিছে পিয়াজ আৰু বিলাহীৰ যি নেকি দাম বৃদ্ধি হৈছে ইয়া বেছি দিন নাথাকে বুলি কৈছে পিয়াজ আৰু বিলাহীৰ দাম খুব শীঘ্ৰেই কমিব বুলি জনাইছে এটা দেখা যাওক কেতিয়ালৈ কমে কেতিয়ালৈ নকমে মোৰ মতেতো দাম কমিব যেন লগা নাই কাৰণ আগন্তুক দুৰ্গা পূজা আহি আছে দেৱালী আহি আছে তো এইবিলাকত কি হয় পিয়াজৰ ব্যৱহাৰটো বেছিকৈ হয় বিলাহীৰ ব্যৱহাৰটো বেছিকৈ হয় কিয় বাৰু জানেনে কাৰণ বহু লোকে দোকান খুলিব হয় না নহয় তাত মানে বহু পৰিমাণে পিয়াজৰ ব্যৱহাৰ হ'ব বহু পৰিমাণে বিলাহীৰ ব্যৱহাৰ হ'ব বহু পৰিমাণে শাক সবজিৰ ব্যৱহাৰ হ'ব তো এনেকুৱা সিজন বিলাকত দামবিলাক অকনমান বাঢ়েহে কমা দেখা নাই কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে চিন্তা কৰিব নালাগে দামটো কমাম বুলি কৈছে এতিয়া মোৰ মতেতো কমিলে ভাল আৰু ন বাকি নকমিলেও ইমানো বাঢ়িব নালাগে আৰু মানে টেনচন হৈ যোৱাকে অলপ সলপ বাঢ়িলে একসেপ্ট কৰিব পাৰি কিন্তু বেছিয়ে বাঢ়ি গৈছে তো সেইটোহে একসেপ্ট কৰিব নোৱাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা কলকাতাত যি নেকি ধৰ্ষণ কাণ্ড হৈ গল কলকাতাৰ সেই ধৰ্ষণ কাণ্ডৰ পাছত কলকাতাৰ ডক্টৰ সকলে প্ৰতিবাদ কৰি আছে তেওঁলোকে ধৰ্মঘট কৰিছে তেওঁলোকৰ কাম বনৰ পৰা বিৰতি লৈছে যিবিলাক ইমাৰ্জেন্সি কাম সেইবিলাকে তেওঁলোকে কৰিছে বাকি তেওঁলোকে ডক্টৰে চিকিৎসা কৰা নাই প্ৰাইভেটেই হওক বা হেয়া চৰকাৰীয়ে হওক দুয়োটা ক্ষেত্ৰতে ব্যক্তিগত চৰকাৰী দুয়োটা ক্ষেত্ৰৰ ডক্টৰ বিলাকে এতিয়া ৰাজপথলৈ ওলাই আহিছে তেওঁলোকক মুঠৰ ওপৰতে নিৰাপত্তা লাগে আৰু ন্যায় লাগে হেতু একদম 100% সিওৰ ডক্টৰ বুলিয়ে নহয় সকলোকে নিৰাপত্তা লাগে আৰু ন্যায় লাগে এক নম্বৰ কথা মহিলাক নিৰাপত্তা লাগে আৰু দুই নম্বৰ কথা কলকাতাত যি ঘটনাটো হৈ গল তাৰ ন্যায় লাগে
হয়নে নহয় একদম সিম্পল কথা এটা কথাটো হৈ গ'ল যে কলকাতাৰ ডক্টৰসকলে যেহেতু বহুদিন ধৰি ধৰ্মঘটত তেওঁলোকে বহি আছে তো এটা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা তেওঁলোকক নিৰ্দেশনা দিছে তেওঁলোকে তেওঁলোকৰ চাকৰি বা তেওঁলোকৰ কৰ্মত জয়েন কৰিবৰ কাৰণে যদি জয়েন নকৰে তেন্তে তেওঁলোকৰ ওপৰত একচন ল'ব বুলি জনাইছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আমাৰ অসমত বাৰু ডক্টৰসকলে এতিয়া কাম বন কৰি আছে কিন্তু কলকাতাত যেহেতু ঘটনাটো হৈছে কলকাতাৰ ডক্টৰসকলে এতিয়াও কিন্তু তেওঁলোকে কাম বন কৰা নাই তো তেওঁলোকে ধৰ্মঘট কৰি আছে তো তেওঁলোকক এইটো নিৰ্দেশনা দিছে যে তেওঁলোকে খুব সোনকালে কামত জয়েন কৰিব লাগিব যদি জয়েন নকৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব আৰু আনফালে কলকাতাৰ চৰকাৰে নতুনকৈ এখন বিধেয়ক আনিছে যিখন বিধেয়ক এতিয়া ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈছে ৰাষ্ট্ৰপতি ডাঙৰীয়ানে যেতিয়াই নেকি এপ্ৰুভ কৰি দিব তাৰ লগে লগে কলকাতাত এখন নতুন বিধেয়ক আহি যাব যে কলকাতাত যিসকলে এনেকুৱা ঘিননীয় কাণ্ড কৰিব তো তেওঁলোকৰ ওপৰত খুব সোনকালে একচন লোৱা হ'ব যদি কিবা কাৰণত মৃত্যু হৈ যায় তেন্তে তেখেতক 10 দিনৰ ভিতৰত ফাঁচি দিয়া হ'ব আৰু যদিহে ধৰি লওক আপোনাৰ মৃত্যু নহয় মানে ভালে থাকে ছোৱালীগৰাকী বা মহিলাগৰাকী তেতিয়া এমাহৰ ভিতৰত সেইটোৰ ওপৰত ডিসিশন লোৱা হ'ব বা যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব বুলি জনাইছে আইবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এপলে লঞ্চ কৰিলে আইফোন 16 তো যিসকল লোকে নেকি আইফোনৰ লাভাৰ তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে বুলি এটো ক'ব পাৰি আৰু মই যোৱাকালি প্ৰাইস লিষ্টটো চাইছো দামটো দেখোন অকনমান কম পাইছো এনে আইফোনৰ দামটো অকনমান বেছি থাকে কিন্তু এইবাৰ কি হৈছে নাজানো আইফোনৰ দামটো অকনমান কম দেখা পাইছো খবৰ লোৱা অনুসৰি আপোনালোকে 79900 ত পাই যাব আইফোন 16 য'ত আপোনালোকে কেবাটাও ভাল ভাল ফিচাৰ্ছ লাভ কৰিব এআই কে ধৰি আপোনালোকে বহুতো খা সুবিধা লাভ কৰিব বুলি জনাইছে এতিয়া আইফোন এটাটো আমাকো দৰকাৰ মোৰো এটা লবলৈ মন যায় কিন্তু ইমান টকা দি এটা মোবাইল লবলৈ মন নাযায় ইমান টকা এখন বাইক পাই যাম দেখোন স্প্লেন্ডাৰ এনেকুৱা বাইক এখনে পাই যাম গতিকে ইমান টকা দি এখন এটা মানে মোবাইল লবলৈ মন নাযায় যেটো মোবাইল নেকি পকেটত সোমাই থাকিব এতিয়া আমি বিলাক এনেকুৱা বিশেষকৈ আমাৰ লৰা বিলাক আমি মোবাইল হাতত লৈ নুফুৰো কেৱল পকেটত ভৰাই থওঁ ফোন অহাৰ সময়ত ৰিসিভ কৰো গতিকে ইমান এটা দামী মোবাইল লৈ পকেটত ভৰাই থবলৈ মন নাযায় ছোৱালীবিলাকৰ কথা বেলেগ বাৰু তেওঁলোকৰ পকেট যেহেতু বিশেষ নাথাকে তেওঁলোকে হাততে লয় তো তেওঁলোকে দেখুৱাও এটা হৈ যায় যে ছোৱালীজনীৰ ওচৰত আইফোন আছে দেই কিন্তু আমাৰ ল'ৰাবিলাকৰ পকেট থাকে যেহেতু আমি পকেটতে ভৰাই থৈ দিওঁ মানুহে গমো নাপায় ইয়াৰ ওচৰত আইফোন আছে নে কি আছে সো হেতুটা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ গাড়ী আছে নে বাৰু কমেন্ট এটা কৰি জনাবলৈ কিন্তু নাপাহৰিব যদি আপোনালোকৰ গাড়ী আছে তেন্তে আপোনালোকৰ কাৰণ এটা বেয়া খবৰ ওলাইছে জিএসটি কাউন্সিলৰ তৰফৰ পৰা জনাইছে যে গাড়ীৰ যিবিলাক সিট আছে গাড়ীৰ যিবিলাক সিট আছে গাড়ীৰ সিট কভাৰত এতিয়া 10% জিএসটি আৰোপ কৰিব বুলি জনাইছে 10% জিএসটি ইনক্ৰিজ কৰি দিয়া হৈছে গাড়ীৰ সিট বিলাকত তো গাড়ীৰ সিট যদি আপোনালোকে আগতে কম দামত পাইছিলে এতিয়া আপোনালোকে বেছি টকা ভৰিব লাগিব গাড়ীৰ সিট ক্ৰয় কৰিবৰ কাৰণে আৰু বহুতো বস্তুত এনেকুৱা জিএসটি আৰোপ কৰিছে কিছু বস্তুত জিএসটি কমাইছে কিন্তু গাড়ীৰ সিট বিলাকত গাড়ীৰ ওপৰত যিবিলাক সিট লাগে তো সিট বিলাকত এতিয়াৰে পৰা দাম বঢ়াব 10% জিএসটি ইনক্ৰিজ কৰিছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হেলথ ইন্সুৰেন্সৰ ওপৰত তো হেলথ ইন্সুৰেন্স মানুহ প্ৰায়বিলাক মানুহে কৰে হেলথ ইন্সুৰেন্স এই কাৰণেই কৰে যদি কিবা কাৰণত আপোনালোকৰ ইন ফিউচাৰ বেমাৰ আজাৰ হয় আপোনালোকৰ যদি ঢেৰ টকা পইচা খৰচ হয় তেতিয়া সেই টকাটো যাতে ইন্সুৰেন্স পাৰ্টিটোৱে বহন কৰে তো তাৰ কাৰণে মানুহবিলাকে কি কৰে হেলথ ইন্সুৰেন্স কৰি ৰাখে ধনী ধনী মানুহবিলাকে কৰে আমাৰ নিচিনা মানুহবিলাকৰ হেলথ ইন্সুৰেন্স নাথাকে হয় আমাৰ কিবা এটা হৈ গ'ল চৰকাৰী মেডিকেলত গৈ আমি পৰি থাকিমগে কিন্তু যিবিলাক ধনী ধনী মানুহ তেওঁলোকে হেলথ ইন্সুৰেন্স এই কাৰণে কৰি ৰাখে কাৰণ তেওঁলোকৰ যদি বেমাৰ আজাৰ হয় তেওঁলোকে ডাইৰেক্টলি প্ৰাইভেটত যায় আৰু প্ৰাইভেটত ঢেৰ টকা খৰচা হয় আৰু সেই টকা তেওঁলোকে পৰিশোধ কৰিব নালাগে যেটো ইন্সুৰেন্স পাৰ্টি থাকে সেই ইন্সুৰেন্স পাৰ্টিয়ে পৰিশোধ কৰে এটা কথাটো হৈ গ'ল যে হেলথ ইন্সুৰেন্সত 18% জিএসটি আৰোপ কৰিব পাৰে বুলি জনাইছে জিএসটি কাউন্সিলৰ বৈঠক হৈ গ'ল কিন্তু এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই যে হেলথ ইন্সুৰেন্সত 18% জিএসটি লগাব নে নলগাব কিন্তু খবৰ লোৱা অনুসৰি 18% জিএসটি আৰোপ কৰিব পাৰে বুলি কৈছে হেলথ ইন্সুৰেন্সৰ ওপৰত এটা দেখা যাওক ধৰি লওক আপোনালোকৰ 100 টকা প্ৰিমিয়াম হয় তাত 18% জিএসটি লাগি আপোনালোকৰ প্ৰিমিয়ামটো 118 টকা হ'ব মানে এইটো হ'ব পাৰে এটা বাকি বিলাকতো জিএসটি লাগে বাকি বিলাক ইন্সুৰেন্সতো জিএসটি লাগে কিন্তু হেলথ ইন্সুৰেন্সত জিএসটি নালাগে তো 18% জিএসটি আৰোপ কৰাৰ কথা উল্লেখ কৰিছে আৰু কেইবাটাও বস্তু জিএসটি কমাইছে আৰু কেইবাটাও বস্তুটো জিএসটি বঢ়াইছে তো গুটেই কেইটাৰ বিষয়ে আপোনালোকক একেলগতে জনাই দিওঁ তেতিয়া আপোনালোকে শুনি ভাল পাব খবৰ কেইটা
তো কেঞ্চাৰৰ যিবিলাক মেডিচিন আছে কেঞ্চাৰৰ মেডিচিনবিলাকত টেক্স 0 কৰিব বুলি কৈছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কেঞ্চাৰৰ মেডিচিনত GST 0 নকৰিলে মানে টেক্স 0 নকৰিলে এতিয়াৰে পৰা কেঞ্চাৰ মেডিচিনত 12% টেক্সৰ পৰিৱৰ্তে 5% GST লাগিব বুলি কৈছে যিবিলাক নমকিন খোৱা খাদ্য আছে সেইবিলাকত 18%ৰ পৰিৱৰ্তে 12% GST আৰোপ কৰিব বুলি জনাইছে এতিয়া কেঞ্চাৰৰ মেডিচিনত পুৰা GST নীল কৰিব বুলি কৈছে টেক্স সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বুলি কৈছিলে টেক্স নীল কৰিব বুলি কৈছিলে কিন্তু কেন্দ্ৰ চৰকাৰে মানে নোৱাৰিলে বুজিছেনে 18% GST ৰ পৰা কেৱল তেওঁলোকে 5% কৰি দিলে মানে প্ৰায় 13% কমাই দিলে কিন্তু একেবাৰে নীল কৰিব নোৱাৰিলে হে কেনেকেনো নীল কৰিব ইমান মানে কেঞ্চাৰ ৰোগীৰ সংখ্যা বাঢ়িছে ইমান এটা ভাল অপৰচুনিটিনো চৰকাৰে কেনেকৈ হেৰুৱায় বাকি যিবিলাক নমকিন আছে নমকিনত GST কমাই দিছে নমকিন মানে নিমখীয়া যিবিলাক বস্তু আছে সামগ্ৰী আছে সেইবিলাকত GST কমাই দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত তো গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত এটা এলিগ্ৰেশ্যন লগাইছে এটা এলিগ্ৰেশ্যনহে লগাইছে এইটো কিমান দূৰ সত্য সেইটো গৌৰৱ গগৈয়ে নিশ্চয় বুজি পাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো নিজেই বুজি পাব হয়নে নহয় তো কথাটো হৈ গ'ল এয়া যে বৰ্তমান আমাৰ অসমত যি নেকি ট্ৰেডিঙৰ বৰ্তমান কেলেংকাৰী হৈ গ'ল আৰু কেলেংকাৰী হোৱাৰ পাছত এতিয়া পৰ্যন্ত অসম আৰক্ষীয়ে এতিয়ালৈকে সুমি বৰাক ধৰিব পৰা নাই হয় নহয় সুমি বৰা এতিয়াও পলাতক আছে খবৰ ওলাইছিলে যোৱাকালি সুমি বৰা গৈ পিনি নেপালত আছেগে বুলি বাকি যিয়ে নহওক যতে নাথাকক সেইটো সে আমাৰ মতলব নাই আমি খবৰটোৰ ফালে আগবাঢ়ো তো গৌৰৱ গগৈয়ে কৈছে যে ট্ৰেডিঙত যি নেকি কোটি কোটি টকা ধৰি লওক গৈছে বা ধৰি লওক আপোনাৰ এজনে 7000 কোটি টকা মাৰি পলালে এজনে 2000 কোটি টকাৰ কেলেংকাৰী কৰিলে তো গৌৰৱ গগৈয়ে কৈছে যে কোটি কোটি টকা কেতিয়াও সৰ্বসাধাৰণ ৰাইজৰ হ'ব নোৱাৰে এটো একচেপ্ট এগ্ৰি এটো ময়ো আপোনালোকক কেবাটাও খবৰত জনাইছো যে এই টকা সৰ্বসাধাৰণ ৰাইজৰ হ'ব নোৱাৰে আপোনাৰ মোৰ আমাৰ ওচৰত নাই ভাই একেলগতে কোনোবাই যদি 10000 টকা এটা খুজি দিয়ে আমাৰ দিবৰ কাৰণে অসুবিধা লাগি যাব তো তেনেস্থলত আমি কোটি টকা দিয়াটো একেবাৰে অসম্ভৱ কথা বা লাখ টকা দিয়াটো একেবাৰে অসম্ভৱ কথা আমাৰ কাৰণে এটা গৌৰৱ গগৈয়ে কৈছে যে সৰ্বসাধাৰণ মানুহৰ সেই টকাখিনি কেতিয়াও হ'ব নোৱাৰে এই টকাখিনি নিশ্চয় ৰাজনৈতিক নেতা বিশেষকৈ বিজেপি নেতাৰ ধন বুলি জনাইছে গৌৰৱ গগৈ এটো এলিগ্ৰেশ্যন লগাইছে গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ বাবে অসম আৰক্ষীয়ে ধৰিব পৰা নাই অভিযুক্তক ইনডাইৰেক্টলি ক'বলৈ গ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশনা দিয়াৰ বাবেহে ধৰিব পৰা নাই বুলি কৈছে সুমি বৰাক এতিয়া এটো গৌৰৱ গগৈয়ে জানিব ইয়াৰ প্ৰত্যুত্তৰ এতিয়ালৈকে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া নাই গৌৰৱ গগৈক দেখা যাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়ালৈ প্ৰত্যুত্তৰ দিয়ে বা ইয়াৰ উত্তৰ কেতিয়ালৈ দিয়ে তো সেই উত্তৰ মই আপোনালোকক নিশ্চয় জনাম হিমন্ত বিশ্ব শৰ্মা দেৱে কি ক'লে গৌৰৱ গগৈ ডাঙৰীয়াক বাকি আপোনালোকে এই সন্দৰ্ভত যদি কিবা ক'ব লগা থাকে কিবা আপোনালোকৰ মতামত থাকে জনাব পাৰে একদম পুৰা ওপেন খোলা আছে কমেন্ট বক্স একদম খুলি দিছো আপোনালোকৰ কাৰণে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উদালগুৰি ডিস্ট্ৰিক্টৰ পৰা তো উদালগুৰিৰ পৰা খবৰ ওলাইছে উদালগুৰিৰ এতিয়া একাংশ ৰাইজ ৰাজপথলৈ ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত এতিয়া একাংশ লোকে আহি প্ৰতিবাদ কৰিছে যে অসমৰ পৰা স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বা টোটালি বন্ধ কৰি দিব লাগে তো যোৱাকালি বিদ্যুৎ শইকীয়া যিজন নেকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আছিল নামটো ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰিব বাকি বিদ্যুৎ শইকীয়াৰ যোৱাকালি এটা ইন্টাৰভিউ তেখেতৰ এটা প্ৰতিবাদ দেখা পাইছিল যেটো প্ৰতিবাদত এজন অফিচাৰক তেখেতে ধমকি লগাইছে তো অফিচাৰজনে মানে অফিসটোৰ কোনোবা লোকে তেখেতক মানে ইটিকিং কৰিছিলে তেতিয়া মানে ধমকি লগাইছে আৰু তেখেতে এটা তথ্য ফাদিল কৰিছে তো সেই তথ্য অনুসৰি জনাইছে যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা দিছিলে যে আমাৰ অসমত যিবিলাক নেকি কমাৰ্চিয়েল স্থান আছে বিশেষকৈ ক'বলৈ গ'লে যিবিলাক ঔদ্যোগিক স্থান আছে যেনে ধৰি লওক আপোনাৰ হেয়া চাহপাতৰ বাগান হৈ গ'ল যেনে অফিস কাছাৰী হৈ গ'ল বা যিবিলাক নেকি কমাৰ্চিয়েল স্থান আছে সেই কমাৰ্চিয়েল স্থানসমূহতে কেৱল প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবলৈ কৈছিলে কমাৰ্চিয়েল স্থান বিলাকত যেনে দোকান বহাৰ কিবা কিবি এই বিলাকতহে কেৱল প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবলৈ কৈছিলে মানে আগতীয়াকৈ ৰিচাৰ্জ কৰ তাৰ পাছতে ততে কাৰেন্ট ব্যৱহাৰ কৰ তো সেই মিটাৰটো তাত লগাবলৈ কৈছিলে কাৰণ তেওঁলোকৰ কাৰেন্টৰ বিল ধেই আহে তেওঁলোকে কাৰেন্টৰ বিল পৰিশোধ নকৰে তাৰ কাৰণে এপিডিএছএলৰ লোকসান হয় কিন্তু অসম চৰকাৰে তাৰ উলুটা কৰিবলৈ গৈ আছে অসম চৰকাৰে কৰিবলৈ গৈ আছে নহয় উলুটা গৈ কৰিছে অসম চৰকাৰে কি কৰিছে যি নেকি উদ্যোগিক ক্ষেত্ৰখনত
স্মাৰ্ট মিটাৰ লগাবলৈ কৈছিলে তো উদ্যোগিক ক্ষেত্ৰখনৰ 90% এতিয়াও বাকি আছে স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে বাকি 10% লোককে কৰবাত লগাইছে আৰু যি সৰ্বসাধাৰণ ৰাইজক লগাবলৈ কোৱা নাছিলে সেই সৰ্বসাধাৰণ ৰাইজৰ ঘৰতো এতিয়া প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাইছে মানে উলুটা কৰি দিছে তো তাৰ কাৰণে একচুয়ালি প্ৰতিবাদ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা বা অন্যান্য দল সংগঠনসমূহে যে কেন্দ্ৰ চৰকাৰে যেটো নেকি কৈছে তো সেইটোক অমান্য কৰি অসম চৰকাৰে তাৰ উলুটা কাম কিয় কৰিবলৈ গৈছে ইয়াত নিশ্চয় কিবা ৰহস্য লুকাই আছে তো সেই কাৰণে তাৰ তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু সৰ্বসাধাৰণ ৰাইজৰ ঘৰৰ পৰা প্ৰিপেইড স্মাৰ্ট মিটাৰ অতৰাবলৈ কৈছে তো যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেসবুক পেজত নেকি এটা এডভাৰটাইজমেন্ট চাইছিলো দুগৰাকী মহিলাই তেওঁলোকে গুৱাহাটী মহানগৰীৰ মানে তেওঁলোকক এজ এ কনজিউমাৰ হিচাপে চিনাক্তকৰণ কৰিছে আৰু তেওঁলোকে এডভাৰটাইজমেন্ট কৰিছে যে তেওঁলোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাৰ পৰা কাৰেণ্টৰ বিলটো কমিছেহে বলে কাৰেণ্টৰ বিলটো বহা নাই এটা নাজানো আৰু সেইটো খসা নে মিছা বাকি কিন্তু সৰ্বসাধাৰণ ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰ লগাৰ পৰা আমাৰ কাৰেণ্টৰ বিলটো বাঢ়িছে আনকি জুবিন দায়ও কৈছে এটা তেওঁলোকৰ ঘৰত কেনেকৈ কমিলে সেইটো হে নাজানো তেওঁলোকৰ পৰা টিপছ লগাব লাগে মোৰ মতে এই যিনেকি যি সকল লোকে নেকি আন্দোলন কৰি আছে মোৰ মতে তেওঁলোকৰ পৰা টিপছ লগাব লাগে যে কেনেকৈ কাৰেণ্টৰ বিলটো আগতকৈ কমাব পাৰি হয় নহয় কাৰণ সবৰ ঘৰত বাঢ়ি আছে তেওঁলোক দুজনৰ ঘৰত কমি আছে গতিকে তেওঁলোকে নিশ্চয় মোৰ মতে টেকনিক্যাল নলেজ দিব পাৰিব যে কেনেকৈ আমাৰ ঘৰত কাৰেণ্টৰ বিলটো কমালো সো হেতুৱে কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া বিদ্যুৎ কৰ্মী যাব নোৱাৰিব চাহ বাগানৰ এলেকাৰ গাঁওসমূহলৈ যি সকল চাহ কৰ্মী আছে তো চাহ কৰ্মীৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবলৈ যাব নোৱাৰিব বিদ্যুৎ কৰ্মীসকল তো এই সিদ্ধান্ত লৈছে এতিয়া আটাচাই তৰফৰ পৰা তো আটাচাই জনাইছে যে এজন চাহ শ্ৰমিকে কাম কৰি দিনো 200 টকাকে লাভ কৰে তো 200 টকাকে হলে প্ৰত্যেক মাহে তেওঁলোকে 6000 টকা লাভ কৰে আৰু তেওঁলোকৰ ওপৰত স্মাৰ্ট মিটাৰ জাপি দি তো তেওঁলোকৰ ওপৰত মাধমাৰ দিবলৈ নিদিয়ে বুলি জনাইছে আটাচাই কৈছে যে চাহ বাগানীয়া যিমান বিলাক মানুহ আছে তেওঁলোকৰ ঘৰত কোনো পধ্যেই স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নহব আনকি চাহ বাগানীয়া গাঁও বিলাকতো এতিয়া যিবিলাক বিদ্যুৎ কৰ্মী থাকিব তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলি জনাইছে এতিয়া যি দেখিছো বিহাৰৰ নিচিনা কাম নকৰিলে হল আৰু বিহাৰত আজিৰ পৰা কিছুদিন পূৰ্বে এনেকৈ হৈছিল কোনোবা এটা পঞ্চায়তত স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাছিলে যাৰ কাৰণে গুটে গাঁওখনতে বাপেকে কাৰেন্ট কাটি থৈ দিছিলে বিদ্যুৎ কৰ্মীসকলে তো আমাৰ অসমতো তেনেকুৱা কৰি নকৰিলে হল আৰু বলে স্মাৰ্ট মিটাৰ লগাব নিদিয়ে এইখন গাঁৱত কাৰেন্ট কাট সেইখন গাঁৱৰ তো পাৱাৰ আছে না পাৱাৰ ব্যৱহাৰ কৰিব পাৰে কোনো ডাঙৰ কথা নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বাহিৰ গৈছে ট্ৰেডিংৰ কেলেংকাৰী ইটোৰ পিছত হিটো দৈনিক এতিয়া ট্ৰেডিংৰ কেলেংকাৰী উলাই পৰিছে আমাৰ অসমৰ জনসাধাৰণৰ আগত ওত বুলে আমুক কোটি টকা তোত বুলে তামুক কোটি টকা কেৱল ট্ৰেডিংৰ কেলেংকাৰীয়ে উলাই পৰিছে চাৰিওফালে এতিয়া ট্ৰেডিংৰ যেটো নেকি কেলেংকাৰী সেইটো উলাইছে তো এইটো কিন্তু আপোনাৰ 1 টকা 2 টকাৰ কেলেংকাৰী নহয় আপোনালোকে নিশ্চয় নিউজত দেখা পাইছে কেবা কোটি টকাৰ কেলেংকাৰী এই ট্ৰেডিংৰ কেলেংকাৰীটো এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি অমিত শাহ ডাঙৰীয়াক লগ ধৰে আৰু তেখেতৰ পৰা পৰামৰ্শ লয় আৰু তাৰ পাছত এতিয়া অসমৰ যি নেকি ট্ৰেডিংৰ কেলেংকাৰী সেই ট্ৰেডিংৰ কেলেংকাৰী CBI লৈ হস্তান্তৰ কৰিব বুলি জনাইছে CBI ট্ৰেডিংৰ কেলেংকাৰীটোৰ এতিয়া পুলি পুখা উঘালিব বুলি জনাইছে মানে শেষ আৰু এজনো হাৰি নাযাব একদম পুৰা আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে সেটআপ ইণ্ডিয়া লিমিটেড সবকে মানে একদম পুৰা গুৰি গুষ্টি উঘালি দিব এতিয়া জুন নেকি ট্ৰেডিংৰ স্কেমৰ লগত জড়িত আছিল সকলো বিলাক ফসিব এতিয়া সুমি বৰাকটো ধৰিব পৰা নাই এটা সুমি বৰাও অটোমেটিক্যালি উলাই আহিব লাগিব কাৰণ CBI আহি গৈছে ভাই এতিয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো উলাইছে গহপুৰৰ পৰা তো খবৰ উলাইছে যে গহপুৰত হেনো ASP মানৱ কল্যাণ নিধিৰ নামৰ এটা নিধি লিমিটেডে মানে এটা কবলৈ গলে মিনি বেংক বুলি কয় মানে নিধি আৰু এটো বেংক বুলি বেংকেই হয় নে কি নাজানো তেওঁলোকে একাউণ্টটো খোলে পইচা ফিক্স ডিপোজিট কৰে লোনও দিয়ে বাকি আমাৰ লখিমপুৰটো আছিল বাৰু নিধি এটা কি নিধি আছিল জানো কিবা নিধি বুলি এটা আছিল বাকি যি কি নহওক বাৰু তো হেইটো বৰ্তমান বন্ধ হৈছে কিয়নো তেওঁলোকেও হৈ তেনেকুৱা কিবা পইচা পাতি ঘূৰাব পৰা নাছিল মানুহক এতিয়া তাৰ ওপৰত গহপুৰৰ সেই নিধিটোৰ ওপৰত এটা বিশেষ মানে খবৰ ওলাইছে যে সেই নিধিটোৱে বলে মানুহৰ পৰা পইচা ললে ফিক্স ডিপোজিট কৰিলে আৰু তেওঁলোকক লোন দিম বুলি কৈছিল কিন্তু এতিয়া পৰ্যন্ত তেওঁলোকক হেনো লোন দিব পৰা নাই সেই নিধি কোম্পানীটোৱে সেই নিধি মানে প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে লোন দিব পৰা নাই
ফিক্সড ডিপোজিট কৰাৰ পাছতো মানুহক এতিয়া সেই ফিক্সড ডিপোজিট টকাখিনিও ঘূৰাই দিব পৰা নাই বুলি জনাইছে এতিয়া বন্ধু বান্ধৱীসকল এই ঘটনাটো কেৱল গহপুৰতেই নহয় অসমৰ বিভিন্ন স্থানত য'ত য'ত নেকি এনেকুৱা নিধি লিমিটেড আছে প্ৰত্যেকৰ ঘটনাটো সেই একেই তেওঁলোকে নিধি লিমিটেড খোলাৰ পাছত তেওঁলোকে কি কৰে আপোনাৰ পইচা দিব নোৱাৰে জনসাধাৰণ এইটো কেনেকুৱা কথা নাজানো আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে একদম বাহিৰৰ পৰা ভাৰতৰ পৰা নহয় একদম বাহিৰা দেশৰ পৰা লৈছে ইয়াৰ পাছৰটো খবৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈছিলে আবুধাবিলৈ যোৱাৰ পাছত আবুধাবিৰ প্ৰিন্সক লগ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আৰু আবুধাবিৰ প্ৰিন্সৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 5খন MOU সাইন কৰে বুলি জনাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনোৱা অনুসৰি আমাৰ ভাৰতলৈ গেছ সাপ্লাই মানে LPG গেছ সাপ্লাই আৰু তাৰ লগতে নিউক্লিয়াৰ পাৱাৰৰ লগত জড়িত কেইবাটাও তেওঁলোকে আলাপ আলোচনা কৰে আৰু 5খন MOU সাইন কৰে বুলি জনাইছে মানে আমাৰ ভাৰতলৈ সাকে এতিয়া LPG গেছ আবুধাবিৰ পৰা সাপ্লাই হ'ব পাৰে বুলি জনাইছে কাৰণ মাজে মাজে তো শৰ্টেজ হৈ থাকে ভাৰতত LPG গেছ তো এতিয়া LPG গেছ মানে শৰ্টেজ নহব আবুধাবিৰ পৰা আমাৰ ভাৰতলৈ LPG গেছ মানে পঠিওৱা হ'ব ইয়ালৈ সাপ্লাই কৰা হ'ব তো তাৰ ফলত দামটো কমে নে বাঢ়ে হেতুৰ বিষয় ক'ব নোৱাৰো অনাগত সময়ত নিজে গম পাম বা আমি দেখা পাম যে দামটো কমিব নে বাঢ়িব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা আহি আছে দুৰ্গা পূজা আহি আছে দেৱালী দুৰ্গা পূজা আৰু দেৱালীৰ সময়ছোৱাত মানুহে বম ফটাকা ফুটায় আৰু বম ফটাকা ফুটোৱা মানে আৰু কি বায়ু প্ৰদূষণ হয় এনে দিল্লীৰ বায়ু এনে প্ৰদূষিত দিল্লীত বায়ু প্ৰদূষণৰ ফলত কিমান যে বেমাৰ আজাৰ হয় মানুহৰ তাৰ কোনো ঠিক নাই এতিয়া দেৱালী আৰু আপোনাৰ দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে দিল্লীৰ মানে বায়ু আৰু একেবাৰে প্ৰদূষণ হৈ যায় তো সেই কাৰণে দিল্লীৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে এইবাৰ দিল্লীত আকৌ পুনৰ বম আৰু ফটাকা দেৱালী আৰু দুৰ্গা পূজাত ফুটোৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব ইয়াৰ আগৰ বছৰো বন্ধ আছিল আৰু এইবাৰো কিন্তু দেৱালী আৰু মানে হেৰিয়ত দুৰ্গা পূজাত বম ফটাকা ফুটোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ এটা দুৰ্গা পূজাত বাৰু বৰ বিশেষ বম ফটাকা নুফুটায় কিন্তু দেৱালীত পুৰা বেছিকৈ ফুটায় তো দেৱালীত সম্পূৰ্ণৰূপে বেন কৰিছে আপোনাৰ সেই যে আপোনাৰ কিবা কিবি মানে ঘৰুৱা বম চমবিলাক ওলাই সেইবিলাকো নহব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা খবৰ ওলাইছে দিল্লীত হেনো দিনক দিনে ক্যান্সাৰ পেশেন্টৰ সংখ্যা বৃদ্ধি পাই গৈছে বুলি খবৰ ওলাইছে এইটো স্বয়ং দিল্লী চৰকাৰে নিজেই ৰিপৰ্ট দাখিল কৰিছে যে দিল্লীত ক্যান্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু ক্যান্সাৰ ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে দিল্লীত আৰু সেই কাৰণে সাকে কেন্দ্ৰ চৰকাৰে GST একেবাৰে নীল নকৰিলে 5% GST ৰাখি দিলে কেন্দ্ৰ চৰকাৰেও জানে যে মানুহৰ ক্যান্সাৰ ৰোগ এতিয়া বৃদ্ধি হ'ব দিনক দিনে আৰু যদি GST একেবাৰে নীল কৰি দিয়ে তেন্তে চৰকাৰৰ বহুত লোকসান হ'ব তো সেই কাৰণে এটলিষ্ট 5% হলো মানে কমিশনটো খাবই 5% কমিশন খাবই GST ক্যান্সাৰ মেডিচিনৰ পৰা ডেইলি যদি 1 কোটি টকাৰ ক্যান্সাৰ মেডিচিনো বিক্ৰী হয় তেন্তে 5% আপোনাৰ তেওঁলোকে কমিশন পালে কিমান পায় চাওকচোন এটো কমিশন নহয় এক্স্যাক্টলি ক'বলৈ গলে ট্যাক্স পায় আৰু GST পায় গতিকে 5% GSTও যদি পাই যায় কিমান টকা পায় সো সেইটোৱে কথাটো সেই কাৰণে হয়তো সাকে GST নীল নকৰিলে ক্যান্সাৰ মেডিচিনৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত বাৰু মানুহে ইলেক্ট্ৰিক ভেহিকেলৰ পৰিৱৰ্তে পেট্ৰল আৰু ডিজেলৰ গাড়ীবিলাক কিয় লয় জানেনে ইলেক্ট্ৰিক ভেহিকেলত কিন্তু এবাৰেই খৰচা হয় আৰু পাছত আৰু তেল ভৰোৱাৰ প্ৰয়োজন নাই যেহেতু খৰচা নহয় কিন্তু যিবিলাক পেট্ৰল আৰু ডিজেলত আপোনাৰ বাৰে বাৰে খৰচা হয় আমি কৰবালে উলাই গলো পেট্ৰল ভৰাবই লাগিব তেতিয়াহে আমি চলাব পাৰিম কিন্তু তাৰ পাছতো পেট্ৰল আৰু ডিজেলৰ দ্বাৰা চালিত গাড়ীসমূহ মানুহে কিনে কিহৰ কাৰণে এক নম্বৰটো কাৰণ হৈ গল যে বেটাৰী দ্বাৰা চালিত গাড়ীবিলাকৰ এটা মাইনাস পইণ্ট আছে আপুনি যেনিবা সাপোজ আপোনালোকে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে গৈ আছে মাজত যদি কেতিয়াবা হঠাতে বেটাৰী চাৰ্জ আদায় হৈ যায় আপুনি গাড়ী ঠেলাৰ বাহিৰে আৰু বেলেগ অপচন নাথাকিব কাৰণ আপোনালোকে পেট্ৰল ভৰাব নোৱাৰিব চাৰ্জ দিব কোড চাৰ্জিং সেন্টাৰো নাথাকিব তো সেইটো হৈ গল এক নম্বৰ কাৰণ যাৰ কাৰণে ইলেক্ট্ৰিক ভেহিকেল মানুহে কিনিবলৈ ইচ্ছা নকৰে আৰু দ্বিতীয়টো কথা হৈ গল ইলেক্ট্ৰিক ভেহিকেলৰ দাম বহুত বেছি আৰু সেই কাৰণেও মানুহে কিনিব নিবিচাৰে কিন্তু নীতিন গাডকাৰী দেৱে জনাইছে যে খুব হুনকালেই ইলেক্ট্ৰিক ভেহিকেলৰ দামটো পেট্ৰল আৰু ডিজেলৰ দ্বাৰা চালিত গাড়ীবিলাকৰ দামৰ সমান হ'ব বুলি জনাইছে বৰাবৰ হ'ব বুলি জনাইছে কিন্তু তাৰ পাছতো মানুহে নিকিনিব কিয় কাৰণ সেইখন লং ড্ৰাইভত আমি নিব নোৱাৰিম কিন্তু যেতিয়া নেকি গোটেই ভাৰতবৰ্ষতে জতে ততে চাৰ্জিং সেন্টাৰ বহি যাব
এটা সহজলভ্য হৈ পৰিব ইলেক্ট্ৰিক ভেহিকেল চাৰ্জ দিয়াটো তেতিয়া মানুহে কিনিবলৈ ইচ্ছা কৰিব তেতিয়া মানুহে কিনিব ইলেক্ট্ৰিক ভেহিকেলেই কিনিব কাৰণ পেট্ৰলৰ পৰা মুক্তি পাব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ইনস্যুৰেন্সৰ ওপৰত কেবাটাও খবৰ ওলাইছে ইনস্যুৰেন্সৰ ওপৰত মই আপন নিউজ চেনেলটোত সম্পূৰ্ণ বিস্তাৰিতভাৱে এটা ভিডিঅ' বনাইছো আপোনালোকে চাব পাৰে ইনস্যুৰেন্সৰ ওপৰত তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ইনস্যুৰেন্সৰ ওপৰত এটা কেবাটাও ভাল খবৰ ঘোষণা কৰিছে গোটেইকেইটা আপোনালোকক জনাই যাওঁ তো আপোনালোকে যেতিয়া নেকি কোনো এটা কোম্পানীত ইনস্যুৰেন্স খুলিবলৈ যায় বা আপোনালোকক যেতিয়া নেকি কোনো এজন এজেন্টে এটা ইনস্যুৰেন্স পলিচি বিক্ৰী কৰিবলৈ আহে তেতিয়া এজেন্টজনে কি কৰে যিদিনাখনে আপোনালোকে ফৰ্ম ফিলআপ কৰে সেই দিনাখনে আপোনালোকৰ পৰা এটা প্ৰিমিয়াম লৈ যায় আপোনালোকৰ যদি বছৰেকীয়া হয় তেনেহলে বছৰেকীয়া প্ৰিমিয়াম যদি মন্থলি হয় এটা মাহৰ প্ৰিমিয়াম তেওঁলোকে লৈ যায় কিন্তু ইৰিডাই কৈছে যে এতিয়াৰে পৰা কোনো এজেন্টে আপোনালোকৰ পৰা ফৰ্ম ফিলআপ কৰাৰ দিনাখনে আপোনালোকৰ পৰা প্ৰিমিয়াম ল'ব নোৱাৰিব বুলি কৈছে আপোনালোকক এক মাহ দিন সময় দিয়া হ'ব আপোনালোকে ইনস্যুৰেন্সখন এপ্লাই কৰাৰ পাছত আপোনালোকে এলআইসিত যেনিবা এটা পলিচিৰ কাৰণে আবেদন কৰিলে তো সেই এলআইসিত পলিচিটো এপ্লাই কৰাৰ 15 দিন ভিতৰত আপোনাৰ ওচৰত পলিচিখন আহি পাব আৰু সেই পলিচিখন যেনিবা আপোনালোকে পঢ়িলে যে প্ৰকৃততে আপোনালোকে কি বেনিফিট পাব কি নাপাব তো দেখিলে যে না এজেন্টজনে যিবিলাক কথা কৈছিলে তাৰ একো দেখোন বেনিফিটে ইয়াত নাই তো আপোনালোকে কেনসেল কৰি দিব পাৰিব মানে আপোনালোকে প্ৰিমিয়াম দিব নালাগে হেতু হৈ গল 1 নম্বৰ বেনিফিট 2 নম্বৰ কথাটো হৈ গল এতিয়াৰে পৰা সেই পলিচি বিলাক যে এই মস্ত এখন কিতাপ দিয়ে সেই কিতাপ নাথাকিব এতিয়াৰে পৰা সেই কিতাপৰ লগতে মাত্ৰ এটা পেজ থাকিব যিটো পেজত গোটেই কথাখিনি লিখা থাকিব কিমান আপোনালোকে টকা ঘূৰাই পাবগে আপোনালোকে কি সুবিধা পাব কোট সুবিধা নাপাব সহজ অৰ্থত সৰল অৰ্থত মাত্ৰ এটা পেজত সেই কথাবিলাক লিখা থাকিব দ্বিতীয় কথাটো হৈ গল আপোনালোকৰ ওচৰলৈ কিতাপ এখন আহে কুৰিয়াৰ যোগেৰে কিন্তু এতিয়াৰে পৰা সেই কিতাপখন নাহে এতিয়াৰে পৰা আপোনালোকৰ ওচৰলৈ ডিজিটেল মাধ্যমতহে আপোনালোকৰ পলিচিখন আহিব আপোনালোকক যদি দৰকাৰ তেতিয়াহে আপোনালোকক সেই কিতাপখন দিব নহলে আপোনালোকক কিতাপখন নিদিয়ে বুলি কৈছে তো ইনস্যুৰেন্স পলিচিৰ ওপৰত এটা খুব সুন্দৰ খবৰ আপোনালোকৰ কাৰণে ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিশেষকৈ ইৰিডা তৰফৰ পৰা তো সেই কাৰণে ভাবিলো আপোনালোকক জনাই থৈ যাওঁ যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব তো আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব ভিডিওৰ ডেসক্ৰিপচনত লিংক আছে ওয়েবসাইটৰ গৈ আপোনালোকে লোন আৰু ক্ৰেডিট কাৰ্ড বেংকৰ একাউণ্ট এপ্লাই কৰিবলৈ কিন্তু নাপাহৰিব তো আজিৰ ভিডিও ইমানে পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম